हेलो फ्रेंड्स, आज मैं एटा बेंगेना रेसिपि बनालो। चाओचोन आहक केनेके बनालो। এই বেঙেনা গিটা মই এনেকে ঠাৰি গিডাল কাটি এয়া দেখিছেনে ঠাৰি গিডাল এনেকে সবৰে কাটি লৈছো আৰু মাছটো এনেকে ফালি ফালি দিছো। তাৰ পৰা নিমখ হালধি এনেকে ভালদৰে সানি লৈছো যাতে নিমখ হালধি ভিতৰত সোমাই যায়। বেঙেনা গিটাৰ গোটাকে দিছো যেহেতু তাৰপা এনেকে ফ্ৰাই পেন এখনত মই ভাজি লৈছো এটা আটাকে দি পেলাই এয়া এটা আটাকে দি পেলাই মই ভালকে ভাজি লম। এনেকে ভাজি ভাজি অলপ সময় ঢাকিও দিম যাতে বেঙেনা গিটা ভাল ধৰণে ভিতৰত তেলটো সোমাই যায় আৰু নিমখ হালধি সব টেষ্টটো এনেকে সোমাই যায়। অলপ সময় ভাজিব লাগিব বেঙেনা গিটা যেতিয়ালৈকে কালাৰ চেঞ্জ নহয়। দেখিছেনে অলপ সময় তাপা ঢাকি দিছো। ইফালে মই পিঁয়াজ অলপ পেষ্ট কৰি ল'ম, সেইটো কাৰণে পিঁয়াজ কাটি মিক্সিত দিছো, লগতে আদা নহৰু অলপ দি দিছো আৰু আনফালে এটা মই বিলাহী কাটিছো, বিলাহীটো পেষ্ট বনাম। এইফালে মোৰ বেঙেনা গিটাও ফ্ৰাই হৈ গৈছে। বেঙেনা গিটা এনেকে অলপ দেৰি ফ্ৰাই কৰি ললো। ফ্ৰাই কৰি এতিয়া মই তুলি ল'ম, এখন প্লেটত কাঢ়ি ল'ম। বেঙেনা গিটা ফ্ৰাই হৈ গ'ল যিহেতু ভালধৰণে ভিতৰতে যাতে ফ্ৰাই হয় সেইটো আপোনালোকে চাব। ভিতৰটো ফ্ৰাই নহ'লে খাবলৈ বেয়া হয়। এয়া ফ্ৰাই হৈ গ'ল সম্পূৰ্ণ। তাতে মই এতিয়া তেজপাত, লং, ইলাচি, দালচেনি আৰু এটা কেঁচা জলকীয়া দিছোঁ আৰু তাতে পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এতিয়া অলপ সময় এনেকৈ মই লৰাই থাকিম। এয়া লৰাই আছোঁ। তাতে বিলাহী পেষ্টখিনিও দি দিছোঁ। তাতে হালধি, নিমখ, জিৰা, ধনিয়া যিখিনি ঘৰত মছলা থাকে সেইখিনি দিলেই হ'ল। মই যিহেতু বেছি মছলা নাখাওঁ সেইটো কাৰণে মই ইমান মছলা নাই দিয়া। অলপ সময় ভাজি ভাজি যেনেকৈ ড্ৰাই হৈ যাব নাম মাত্ৰ পানী অকণমান দিছোঁ। পানী বেছি নাই দিয়া দেই, পানী বেছি দিলে অলপ বেয়া হয়। যাতে অকল বেঙেনাখিনি লগা লগা হয় তেতিয়া খাবলৈ বেছি টেষ্ট হয়। ইয়াতে বেঙেনা গিটা দি মই ঢাকন মাৰি দিছোঁ। এয়া দেখিছেনে কালাৰটো যে কি ধুনীয়া হৈ আহিছে বেঙেনা গিটাৰ। এয়া ওপৰত মই ধনিয়া ছটিয়াই দিছোঁ অলপ। খাবলৈ বহুত ভাল হয়। আপোনালোকে ভাত ৰুটি যিহৰ লগতে খাওঁ বুলি ভাবে তাৰ লগতে খাব পাৰিব। আৰু যিহেতু ঘৰত ক্ৰীম আছিলে, ক্ৰীম অকণমান মই ওপৰত দি দিছোঁ।